হয়, আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যিটো গাঁও পঞ্চায়তৰ ডিলিমিটেশ্যন আমাৰ 3rd week of জুলাইৰ পৰা আৰম্ভ হৈছে। চ' আমি আমাৰ পঞ্চায়ত লেভেলত আমাৰ এটা কমিটি গঠন কৰি দিছিল চৰকাৰে। আমাৰ আঞ্চলিক পঞ্চায়ত ব্লক লেভেলতো এটা কমিটি গঠন কৰি দিছিল আৰু জিলা পৰিষদৰ লেভেলত এটা আমাক কমিটি গঠন কৰি দিছিল। আমাৰ এই কমিটিসকলে আমি গোটেই যিটো ডিলিমিটেশ্যন প্ৰচেছত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ ডিলিমিটেশ্যন প্ৰচেছখিনি আমি কমপ্লিট কৰিলোঁ। আমাৰ মানে আজি ড্ৰাফ্ট পাব্লিকেশ্যনৰ কাৰণে যিটো গভৰ্ণমেণ্টৰ নিৰ্দেশ আছিল, আজি ড্ৰাফ্ট পাব্লিকেশ্যনটো কৰিব লাগে বুলি আমাৰ যিহেতু আমাৰ জিলাত এটা সময়ত আপোনাৰ যেতিয়া MP ইলেকশ্যনৰ আগত আমাৰ 4খন সমষ্টি আছিলে, এতিয়া কলাইগাঁও সমষ্টি যিহেতু ডিলিমিটেশ্যনত আপোনাৰ ওদালগুৰিলৈকে গুচি গ'ল, আমাৰ এতিয়া 3খন বিধানসভা সমষ্টি থাকিলগৈ। এই 3খন বিধানসভা সমষ্টিত আমি ডিলিমিটেশ্যন কৰিলোঁ, প্ৰচেছ কৰিলোঁ। চ' আমাৰ পকতৰখন মানে গাঁও পঞ্চায়ত আছিলে, গাঁও পঞ্চায়তটো ইনটেক্ট থাকিব। আগত ডিষ্ট্ৰিক্টত যিমান আছিলে আমাৰ এইখিনিত ইনটেক্ট আছে, পকতৰখন আছে। চ' তাতে আমাৰ ডিলিমিটেশ্যনৰ গাঁও পঞ্চায়ত ডিলিমিটেশ্যনৰ পিছত আমাৰ চিপাঝাৰ যিটো বিধানসভা সমষ্টিত আমাৰ 26 আমাৰ গাঁও পঞ্চায়ত, আগত 25 আছিলে, এটা বাঢ়িলে, ঠিক এখন বাঢ়িছে। ঠিক তেনেদৰে আমাৰ যিটো মঙলদৈ গাঁও আমাৰ যিটো বিধানসভা সমষ্টিত আমাৰ 2খন কমিলে, এতিয়া 20খনেই হ'লগৈ। আৰু আমাৰ দলগাঁৱত আমাৰ 11খন বাঢ়িলে, কাৰণ তেওঁৰ যিহেতু যোৱাবাৰ ডিলিমিটেশ্যনত পপুলেশ্যনটো বহুখিনি বাঢ়ি গ'ল। চ' ঠিক তেনেদৰে আমাৰ আঞ্চলিক পঞ্চায়ত আমাৰ 2টা ব্লক দলগাঁৱত আছে, 2টা আঞ্চলিক পঞ্চায়ত থাকিব। আমাৰ মঙলদৈতো 2টা ব্লক আছে, আঞ্চলিক পঞ্চায়ত 2টা থাকিব। চিপাঝাৰত 1টা ব্লক, আঞ্চলিক পঞ্চায়ত 1টা, টোটেল আমাৰ 5টা আঞ্চলিক পঞ্চায়ত থাকিব। গভৰ্ণমেণ্টে এটা নৰ্মছ বনাই দিছিলে যে প্ৰত্যেকখন আপোনাৰ LAC-তে মানে 4টা আপোনাৰ জিলা পৰিষদৰ মেম্বাৰ থাকিব, আমাৰ 12টা মেম্বাৰ থাকিব। চ' ঠিক তেনেদৰে যিহেতু আজি আপোনাৰ মানে ড্ৰাফ্ট পাব্লিকেশ্যনৰ ডেট দিছিলে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ সমূহ দৰংবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। ইয়াৰ পিছত আকৌ অহাকালিৰ পৰা আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যন বা কাৰোবাৰ যদি হুজুৰ আপত্তি আছে আৰম্ভ হ'ব। ঠিক তেনেদৰে আমাৰ 18 to 18 তাৰিখৰ 20 তাৰিখলৈকে আমি বিভিন্ন চিভিল ছ'চাইটি বা NGO-সকলে আমাক আপত্তি দাখিল কৰিব পাৰিব। আমাৰ 19 ছেপ্টেম্বৰত আমি আমাৰ যিখিনি ৰিকগনাইজ পলিটিকেল পাৰ্টিছসকলৰ লগত মিটিং কৰিম ৰিগাৰ্ডিং ডিলিমিটেশ্যন, তেওঁলোকৰ মতামতো লাগিব। আৰু ঠিক তেনেদৰে আপোনাৰ 23 to 25 তাৰিখলৈকে আমি ডিষ্ট্ৰিক্ট মানে LAC ৱাইজ যিখিনি হুজুৰ আপত্তি আছে এইখিনি আমি শুনানি ল'ম। ঠিক তেনেদৰে আমাৰ 26 তাৰিখে আমাৰ মডিফিকেশ্যন যদি ক'ৰবাত কৰিবলগীয়া হয়, 26 তাৰিখে আমি মডিফিকেশ্যন কৰি ল'ম। আৰু আপোনাৰ 28 তাৰিখ 27 ছেপ্টেম্বৰ আমি ফাইনেল ড্ৰাফ্ট পাব্লিকেশ্যনটো কৰিম। চ' গতিকে আপোনালোকৰ মাধ্যমে যোগেদি মই আমাৰ সমূহ দৰংবাসীক পুনৰ অনুৰোধ কৰিছোঁ, তেখেতসকলে আহক আমাৰ জিলা পৰিষদ অফিচত, কিবা তেওঁলোকৰ যদি পঞ্চায়তৰ যিটো ডিলিমিটেশ্যন প্ৰচেছটো তেওঁলোকৰ মতামত দিব পাৰিব, বা তেওঁলোকে যদি কিবা আখুৱা আছে তেওঁলোকে আমাক আঙুলিয়াই দেখাব পাৰিব। যিকোনো আমাৰ দল সংগঠনে এইখিনি আমাক তেওঁলোকৰ পৰামৰ্শ দিব পাৰিব, আমি এইখিনি পৰামৰ্শ আমি গ্ৰহণ কৰিম। আৰু যিমান পাৰে আমি সুকলমে আমাৰ গোটেই আমি যিটো ডিলিমিটেশ্যন প্ৰচেছটো যাতে আমি শেষ কৰিবলৈ আমি চেষ্টা কৰিম। পঞ্চায়ত নিৰ্বাচন আহি আছে, এইটোৰ কাৰণে আমি এই যিটো আমি ডিলিমিটেশ্যন কৰিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনটো এইমতেই হ'ব। ডিচেম্বৰৰ ভিতৰত বোধহয় পঞ্চায়ত নিৰ্বাচন হ'বই। চ' গভৰ্ণমেণ্টৰ আমাৰ নিৰ্দেশ আছিল যাতে এই মাহৰ ভিতৰতে আমি ফাইনেল পাব্লিকেশ্যন কৰি, পাব্লিকেশ্যনৰ পিছত আকৌ নতুন ভোটাৰ লিষ্ট নতুনকৈ বনাব লাগিব। এই ডিলিমিটেশ্যনটোৰ কাৰণে আমি কিছু পঞ্চায়ত নিৰ্বাচনৰ এইটো লৈও আমি অলপ অসুবিধাত পৰি আছোঁ। এতিয়া ষ্টেট ইলেকশ্যন কমিশ্যনেও আমাক যথেষ্ট মিটিং কৰি আছে, বা আমাক যিখিনি আমাৰ আগততো আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছিলে অফলাইন আছিলে, এইটো মানে মেনুৱেলি কৰিছিলে। এতিয়া নেক্সট পঞ্চায়ত ইলেকশ্যনৰ কাৰণে অনলাইন কৰিবলৈ দিছে, আমাৰ যিখিনি ভোটাৰ লিষ্ট আছিলে ডিজিটাইজ কৰিবলৈ দিছে। চ' এই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো যদি আমি আপডেট কৰিব পাৰোঁ, আমি যিখিনি ভোটাৰ লিষ্ট এইখিনিও আমি ডিজিটাইজ কৰি অনলাইন কৰিব পাৰিম। থেংক ইউ।